নমস্কাৰ বাইদেউসকল, অসম চৰকাৰে 2025 বৰ্ষৰ বিত্তীয় বাজেটত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলক পুনৰ বঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। হয় বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, বিত্তমন্ত্ৰীক নিৰ্দিষ্ট ধন ধাৰ্য কৰাৰ দাবী ৰাজ্যিক ইউনিয়নৰ। বাজেটত আশা কৰ্মীক পুনৰ বঞ্চনা। তাৰ পিছত আছে, অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত আশা কৰ্মীসকলৰ বাবে কোনো ধন ধাৰ্য কৰা দেখা নগ'ল। অহা 1 অক্টোবৰৰ পৰা যি কৰা হ'ব বুলি ক'লে সেয়াও স্পষ্ট নহয়। এক কথাত ক'বলৈ গ'লে আশা কৰ্মীসকল পুনৰ বঞ্চনাৰ চিকাৰ হ'ব বা চিকাৰ হ'ল। এই সন্দৰ্ভত অসম ৰাজ্যিক আশা ইউনিয়নৰ আহ্বানত বিগত সময়ত আশা কৰ্মীসকলৰ ন্যূনতম প্ৰয়োজনীয় বিষয়সমূহক লৈ বাৰে বাৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়াৰ পৰা আৰম্ভ কৰি জিলা স্বাস্থ্য বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন সঞ্চালকক আবেদন নিবেদন কৰা হৈছে। কিন্তু আশা কৰ্মীসকলৰ মাননি বৃদ্ধি, সামাজিক সুৰক্ষাকে ধৰি কোনো এটা বিষয়েও গুৰুত্ব নাপালে। সাম্প্ৰতিক সময়ত বিগত 13 জানুৱাৰীত অসম চৰকাৰৰ মুখ্য সচিবে এখন জাননী প্ৰকাশ কৰে, য'ত বিত্তমন্ত্ৰী অজন্তা নেওগক অধ্যক্ষ হিচাপে লৈ মন্ত্ৰীক্ৰমে ৰণোজ পেগু, পীযুষ হাজৰিকা আৰু অশোক সিংহলক লৈ 4জনীয়া কেবিনেট উপ সমিতি গঠন হোৱা বুলি জানিব দিয়ে। যি কমিটিয়ে আশা কৰ্মীসকলৰ মাননি মজুৰি সম্পৰ্কিত ওজৰ আপত্তি সমাধানৰ বাবে দায়িত্ব ল'ব। চৰকাৰী এই উদ্যোগৰ প্ৰতি আদৰণি জনাই অসম ৰাজ্যিক আশা ইউনিয়নে যোৱা 6 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী অজন্তা নেওগলৈ মাননি বৃদ্ধি আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰাৰ বাবে আবেদন জনাই স্মাৰকপত্ৰ প্ৰদান কৰে। কিন্তু সকলো ফুটকাৰ ফেনৰ দৰে হৈ পৰিল। চৰকাৰখনে আশা কৰ্মীসকলৰ বাবে মাননি বৃদ্ধি নকৰাটো চৰকাৰৰ শ্ৰমজীৱী মানুহৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াটোকেই প্ৰমাণ কৰে। অসম ৰাজ্যিক আশা ইউনিয়নৰ সভানেত্ৰী মমতা ৰাভা আৰু সাধাৰণ সম্পাদিকা ননী লিকচন ফুকনে এক বিবৃতিযোগে পুনৰ অসম চৰকাৰৰ বিত্তমন্ত্ৰীক আশা কৰ্মীসকলৰ বাবে নিৰ্দিষ্টকৈ ধন ধাৰ্য কৰি বাজেটত সন্নিৱিষ্ট কৰি ঘোষণা কৰিব লাগে বুলি আবেদন জনাইছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় অসম ৰাজ্যিক আশা ইউনিয়নৰ এটা বৃহৎ পদক্ষেপ যে পুনৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীক এখন স্মাৰকপত্ৰযোগে জনাইছে যে আশা কৰ্মীসকলৰ বাবে নিজাববীয়াকৈ ধন ধাৰ্য কৰিব লাগে, যে কিমানকৈ ৰাজ্যৰ আশা কৰ্মীসকলৰ দৰমহা অসম চৰকাৰে বৃদ্ধি কৰিব। গতিকে বাইদেউসকল, লগত বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।